ধৰি লৈছোঁ আপোনাৰ ঘৰৰ ওচৰৰে মানুহজনক সাপে কামুৰিলে। এতিয়া আপুনি মানুহজনক প্ৰথমতে কি কৰিব? যেতিয়া এজন পেচেণ্টক বা এজন মানুহক যেতিয়া সাপে কামুৰে তেওঁতো অলৰেডি এটা এনজাইটি ষ্টেটত গুচি যায়, মানে তেওঁ ভিতৰি বিৰাট ভয় খায় ন। ভয় খোৱাৰ লগে তেওঁ যিমানে পেনিক হ'ব যিমানে। আজি আপোনালোকৰ আগলৈ এটা খুব সুন্দৰ মানে খুব বেছি প্ৰয়োজন, মই ভাবোঁ খুব বেছি প্ৰয়োজন হয় এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ যাতে সহায় হয়, আমাৰ সৰ্বসাধাৰণ মানুহৰ যাতে অকণমান হ'লেও নলেজত থাকে যে এই অকণমান মানে ইনফৰ্মেশ্যনে মই ভাবোঁ আমাক বহুতখিনি সহায় কৰিব। যিহেতু এতিয়া গৰমকালি ন, এনেকুৱা গৰম দিনত সাধাৰণতে কি হয়, সাপৰ উৎপাত খুব বেছি হয় যদি এটা সাপ ঘূৰি ফুৰে, পয়জনাছ নট পয়জনাছ যিয়ে নহওক। গতিকে সাপৰ উৎপাত খুব বেছি। গতিকে তেনে ক্ষেত্ৰত আপুনি এজন স্নেক বাইট পেচেণ্ট দেখিলে হ'ল, সেই স্নেক বাইট পেচেণ্টজনক আপুনি কি কৰিব বা ফাৰ্ষ্ট এইড হিচাপে আপুনি তেওঁক মানে কি কৰিব, কি দিব? গতিকে আপুনি ফিল্মত দেখা নিচিনাকৈ ডাইৰেক্ট তেওঁৰ ওচৰত গৈ পিনি যিডোখৰ স্থানত কামুৰিছে মুখেৰে দাঁতে কামুৰি পিনি তেজটো বাঢ়ি কৰি দিবনে, নে আপুনি কিবা চাকু দি কাটিব, নে বেলেগ কিবা অপশ্যন আপোনাৰ হাতত আছে? গতিকে ফিল্মত দেখুওৱা নিচিনা এই অপশ্যনবোৰে যে সম্পূৰ্ণ এইবিলাক মানে এটা ভয়ংকৰ ছিষ্টেম হয়, এইবিলাকে আপোনাৰ পেচেণ্টজনক পূৰা হাৰ্ম কৰিব, পেচেণ্টজনক মানে অৱস্থা হানি কৰি দিব মানে। গতিকে ফিল্মত দেখুওৱা নিচিনা আপোনালোকে ছিষ্টেমবিলাক এইবিলাক অপশ্যনবিলাক কেতিয়াও ফ'ল' কৰিব নোৱাৰে। গতিকে আপোনাৰ এটা চাইণ্টিফিক বা মেডিচিনেল নলেজ অকণমান দৰকাৰ হয় মানুহজনক মেনেজ কৰিবৰ কাৰণে বা ফাৰ্ষ্ট এইড হিচাপে প্ৰদান কৰিবৰ কাৰণে। গতিকে অকণমান আমি নলেজটো ৰখা দৰকাৰ যে স্নেক বাইট পেচেণ্ট এজনক আমি কেনেকৈ ফাৰ্ষ্ট এইড দিম। ধৰি লৈছোঁ আপোনাৰ ঘৰৰ ওচৰৰে মানুহজনক সাপে কামুৰিলে। এতিয়া আপুনি মানুহজনক প্ৰথমতে কি কৰিব? যেতিয়া এজন পেচেণ্টক বা এজন মানুহক যেতিয়া সাপে কামুৰে তেওঁতো অলৰেডি এটা এনজাইটি ষ্টেটত গুচি যায়, মানে তেওঁ ভিতৰি বিৰাট ভয় খায় ন। ভয় খোৱাৰ লগে তেওঁ যিমানে পেনিক হ'ব যিমানে ভয় খাব তেওঁ সিমানেই ব্লাড চাৰ্কুলেশ্যন হাই হ'ব আৰু সিমানে যিটো পয়জন তেওঁ বা ভেনম তেওঁৰ গাত সোমাই গ'ল সি সিমানে বডিত বেছি মানে ইফেক্টবিলাক বেছি দিবলৈ চেষ্টা কৰিব হৈ যাব মানে তাৰ। গতিকে পয়জনাছ ইফেক্টটো বেছি বাঢ়ি যাব। গতিকে আমি প্ৰথমতে আমাৰ এজন ওচৰৰ মানুহ হিচাপে আমি প্ৰথম ছাপৰ্ট দিব লাগিব, তেওঁক মেণ্টেল ছাপৰ্ট এটা দিব লাগিব যে আপোনাৰ একো হোৱা নাই, আপোনাক সাপে কামুৰিছে সঁচা, কিন্তু আপোনাৰ একো নহয়, চিন্তা নকৰিব, আৰু এইটো নন পয়জনাছ সাপ, আপুনি অকণো চিন্তা নকৰিব, আপোনাৰ একো নহয়। তেনেকৈ মানুহজনক ফাৰ্ষ্ট আমি কি হয় মেণ্টেলি এটা মেণ্টেল মেনেজমেণ্ট কৰিব লাগিব, মেণ্টেলি আমি ছাপৰ্ট দিব লাগিব তেওঁক। আপোনাৰ একো হোৱা নাই, আপুনি একদম নিশ্চিন্ত থাকক যে আপুনি একদম সুস্থ হৈ আছে আৰু একো নহয় আপোনাৰ। তেতিয়া মানুহজন কি হ'ব, এটা ষ্টেবল ষ্টেটলৈ যাব, তেওঁ বেছি পেনিক নহ'ব তেতিয়া। আৰু তেনেকৈ কৈ মানুহজনক ধুনীয়াকৈ আমি আৰামত বিচনাত বা হওক বা মাটিত শুৱাই দিওঁ যাতে। আৰু এনেকুৱা ক'ব নালাগে যে যিডোখৰ স্থানত কামুৰিছে সেইডোখৰ ওপৰলৈ দাঙি পিনি টাইটকৈ বান্ধি মেলি যাতে ব্লাড চাৰ্কুলেশ্যন বন্ধ হয়, তেনেকুৱা একো কৰিব নালাগে। আপুনি জাষ্ট আৰামত মানুহজনক মেণ্টেল ছাপৰ্ট এটা দি একো হোৱা নাই আৰামত শুৱাই দিওঁ। তাৰপাছত যিডোখৰ স্থানত আপোনাৰ সাপটোৱে কামুৰিছে সেইডোখৰ স্থানত আপুনি একো লগাব নালাগে, না এণ্টিছেপ্টিক না ধুব, একো কৰিব নালাগে। অকল নৰ্মেল ৱাটাৰ পাৰিলে অকণমান পানী দি ভাগিব পাৰে, তাৰ বাহিৰে বেলেগ একো কামেই কৰিব নালাগে তাত। কিন্তু আপুনি এটা কাম কৰিব লাগিব যে যিডোখৰ স্থানত মানে সাপটোৱে কামুৰিছে, যিটো অংগত কামুৰিছে, হাততে কামুৰিছে বা ভৰিতে কামুৰিছে, সেই পাৰ্টটো যাতে তেওঁ মবিলাইজ কৰিব নোৱাৰে, মানে যাতে মানে লৰাই ফৰাই থাকিব নোৱাৰে, তাৰ কাৰণে এটা স্প্লিন দি, মানে যেনেকৈ প্লাষ্টাৰ দি হাত ভৰি ভাঙিলে যেনেকৈ প্লাষ্টাৰ দিয়া হয়, তেনেকৈ আপুনি এটা স্প্লিন দি বাঁহৰ হওক বা কাঠৰ হওক এটুকুৰা মাৰি দি এটা লুজ বেণ্ডেজ এটা বান্ধি দিব পাৰে, যাতে তেওঁ হাতখন বা ভৰিটো লৰাব নোৱাৰে। তেনেকৈ এটা মুভমেণ্ট কৰিব নোৱাৰাকৈ আপুনি ধুনীয়াকৈ পাতলকৈ বান্ধি সৰুকৈ এটা স্প্লিন দিব লাগে। তাৰপিছত যিমান পাৰে কি কৰে আপুনি খৰতকীয়া কৰিব লাগে, আপুনি বিশেষকৈ যাতে আপুনি হস্পিটেলত তেওঁক ভৰ্তি কৰিব পাৰে। একদম মেক্সিমাম যদি 4 ঘণ্টা, তাতকৈ 4 ঘণ্টাতকৈ ওপৰত কেতিয়াও মানে এজন সাপে খুটা পেচেণ্টক হস্পিটেল পোৱাত ডিলে কৰিব নালাগে। একদম মিনিমাম মানে 4 ঘণ্টা টাইম, 4 ঘণ্টাতকৈ ওপৰত মানে কেতিয়াও টাইম এক্সপেণ্ড কৰিব নালাগে হস্পিটেল পাবলৈ। আপুনি যিমান সোনকালে পাৰে সিমান সোনকালে 104 হওক মানে ইমাৰ্জেঞ্চি এম্বুলেঞ্চ মাতি পেচেণ্টজনক আপুনি হস্পিটেলত ভৰ্তি কৰাব লাগে।
তেতিয়া পেচেণ্টজনক হস্পিটেলত পোৱাৰ লগে লগে কি কয় ডক্টৰে তেতিয়া তেওঁক এণ্টিভেনম দিব আচলতে আমাৰ ভাৰতবৰ্ষত যদি চোৱা হয় মানে ভাৰতবৰ্ষ বুলিয়ে নহয় আমাৰ ৱৰ্ল্ড ৱাইডত যদি চোৱা হয় তেনেহ'লে সাপৰ 300তকৈ ওপৰত মানে স্পেচিছ আছে সাপৰ আৰু এই 300 ভিতৰত মাত্ৰ 70% সাপে নন পয়জনাছ আপোনাক কামুৰিলেও একো প্ৰব্লেম নাই তাৰ ভিতৰত এটা 4টা প্ৰজাতি মাত্ৰ খুব বেছি পয়জনাছ হয় ইয়াৰ ভিতৰত এটা হে কিং কোব্ৰা এটা হে আপোনাৰ গ্ৰেট এটা আছে ৰাছেল ভাইপাৰ এটা আছে পিট ভাইপাৰ এনেকৈ ভাইপাৰ প্ৰজাতি এই মুঠতে 4টা প্ৰজাতি সাপ খুব বেছি বিষাক্ত আৰু ইহঁতৰ যদি এজন মানুহক সাপে মানে কামুৰি দিলে যে সাপে কামুৰাৰ লগে লগে মানুহজনক কি হ'ব পাৰে মানে কেনেকৈ মানুহজনক মানে প্ৰব্লেমবিলাক ক্ৰিয়েট হয় শৰীৰত গতিকে এই পয়জনাছ সাপবিলাক বিশেষকৈ আমাৰ 2টা প্ৰজাতি এটা কিং কোব্ৰা বা গ্ৰেট এই 2টা সাপে যেতিয়া কামুৰে মানুহক কামুৰাৰ লগে লগে ই আমাৰ কি হয় আমাৰ শৰীৰত কেনেকৈ যেতিয়া ভেনমটো আমাৰ গাত সোমাই যায় ই প্ৰথমতে আমাৰ কি হ'ব আমাৰ যিটো নিউৰলজিকেল চিষ্টেম আছে বা নিউৰটক্সিক ইফেক্ট দিব বডিত মানে নিউৰটক্সিক যদি ইফেক্ট হ'ব এই 2টা প্ৰজাতি সাপে কামুৰিলে তেতিয়া আমাৰ কি হয় আমাৰ যিবিলাক মাচুলবিলাক সাধাৰণতে সি কি পেৰালাইজ কৰি দিয়ে আমাৰ শৰীৰৰ যিবিলাক মাচুল আছে স্কেলেটল মানে আপোনাৰ মানে নিউৰলজিকেল যিবিলাক মাচুল আছে গতিকে মাচুলবিলাক পেৰালাইজ কৰাৰ লগে লগে আমাৰ কিছুমান প্ৰব্লেম আহি যায় যেনেকৈ আপোনাৰ চকুৰে মানে বিশেষকৈ আই মাচুলবিলাকত যদি প্ৰব্লেম হয় তেতিয়া আমাৰ ব্লাৰ ভিজনৰ নিচিনা হৈ যায় মানে অস্পষ্ট আমি চকুৰে সাপে খুটাৰ লগে লগে আমি অস্পষ্ট দেখিবলৈ আৰম্ভ কৰোঁ তাৰ পাছত আপোনাৰ কি হয় যে আমি ডিপ্লপিয়া নিচিনা প্ৰব্লেম হয় ডিপ্লপিয়া মানে কি আপোনাৰ চকুৰে আমি অবজেক্টবিলাক আমি 2-3টা অবজেক্ট দেখোঁ দেখা নিচিনা হয় তাৰপাছত আপোনাৰ কি হয় আমি যিটো কথা ক'ব নোৱাৰা হৈ যাওঁ মানে আমাৰ মানে যিটো কথা কোৱাৰ যিবিলাক মাচুল মানে মুখত যিবিলাক মাচুল লাগে মুভমেণ্ট কৰিবৰ কাৰণে এইবিলাক মানে মাউথ মাচুলবিলাক কি হয় এইবিলাক পেৰালাইজ হ'বলৈ আৰম্ভ কৰে কথা ক'ব নোৱাৰা হৈ যাওঁ আমি তাৰপাছত আমি কি কৰিব নোৱাৰোঁ যে উশাহ ল'ব নোৱাৰা হৈ যাওঁ উশাহ মানে আমাৰ যিটো ৰেছপাইৰেটৰ মাচুলবিলাক মানে স্মুথ মাচুলবিলাক কি হয় পেৰালাইজ কৰি দিয়ে উশাহ ল'বলৈ দিগদাৰ হয় শেষত মানে কি হয় সাপে খুটাৰ লগে লগে মানুহজনৰ এই উইদিন ইমান মিনিটৰ ভিতৰত মানে কি হয় আপোনাৰ এই প্ৰব্লেমখিনি হৈ যায় যোৱাৰ লগে লগে মানুহজন আল্টিমেটলি ডেথ হৈ যায় যদি হস্পিটেল নাপায়গৈ মানে উইদিন 4 ঘণ্টাৰ ভিতৰত হস্পিটেল নাপালেগৈ এই মানুহজন মৰি যাব পাৰে এই নিউৰটক্সিক ইফেক্ট এটা হৈ পিনি যিকেইটা কিং কোব্ৰা আৰু মানে আপোনাৰ ক্ৰেইটত থাকে আৰু 2টা প্ৰজাতি বিশেষকৈ ৰাছেল ভাইপাৰ বা পিট ভাইপাৰ এই ভাইপাৰ প্ৰজাতি যদি সাপে কামুৰে ই কিন্তু আমাৰ শৰীৰত যেতিয়া ভেনমটো আমাৰ শৰীৰত সোমাই যায় ই আমাৰ শৰীৰত কাৰ্ডিঅটক্সিক ইফেক্ট দিয়ে মানে কাৰ্ডিঅটক্সিক মানে আমাৰ কি হ'ব ব্লাড প্ৰেছাৰটো আমাৰ ল' কৰি দিয়ে তাৰপিছত আপোনাৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰে যি ডিজিনেশ্যনৰ নিচিনা প্ৰব্লেম হয় তাৰপিছত আপোনাৰ ব্লিডিং হ'ব পাৰে খুব বেছি ব্লিডিং হৈ যায় এজন মানুহৰ মানে তেজ জ্বলাবলৈ আৰম্ভ কৰে তাৰপিছত আপুনি শেষত গৈ মানুহজন আল্টিমেটলি চখত গুচি গৈ মানুহজন মৰি যায় শেষত গতিকে এই সাপে কামুৰাৰ লগে লগে এইকেইটা মানে আমাৰ শৰীৰত পয়জনাছ ইফেক্ট হৈ পিনি মানুহজন মৰি যাব পাৰে যদি 4 ঘণ্টাৰ ভিতৰত মানুহজন হস্পিটেলত নাপায়গৈ এতিয়া হস্পিটেলত পোৱাৰ লগে লগে তাত এণ্টিস্নাইক ভেনম দিয়া হয় এতিয়া এণ্টিস্নাইক ভেনম দিলে মানে কেনেকৈ এণ্টিস্নাইক ভেনমটো সাধাৰণতে কেনেকৈ বনোৱা হয় সেইটো আমি অকণমান জনাটো বহুত প্ৰয়োজন হয় এণ্টিস্নাইক ভেনমটো কেনেকৈ বনোৱা হয় সাধাৰণতে কি হয় এতিয়া ধৰিছোঁ এইকেইটা যিকেইটা বিষাক্ত প্ৰজাতি সাপ এই বিষাক্ত প্ৰজাতি সাপকেইটাৰ পৰা কি হয় এক্সটাৰ্নেলি মানে সিহঁতৰ ভেনমবিলাক এক্সট্ৰেক্ট কৰা হয় এক্সট্ৰেক্ট কৰি পিনি ফাৰ্মাচিউটিকেলি মানে কি হয় এইবিলাক ৰিজাৰ্ভাৰত ডিপজিট কৰা হয় ৰিজাৰ্ভ কৰা হয় তাৰ পাছত কি হয় সেই ভেনমবিলাক মানে এনিমেলক ইনজেক্ট কৰি দিয়া হয় এনিমেল মানে চিপ হওক বা মানে গাধ হওক এনেকুৱাবিলাকক মানে এনিমেলটো মানে এই ভেনমবিলাক মানে ইনজেক্ট কৰি দিয়ে আৰু যেতিয়া ভেনমবিলাক যেতিয়া এনিমেলক ইনজেক্ট কৰি দিলে তেতিয়া এই ভেনমবিলাকৰ এটা ৰেছপন্স প্ৰডিউচ হয় শৰীৰত মানে সিহঁতৰ মানে এনিমেলটোৰ চাৰ্কুলেশ্যনত গতিকে শৰীৰত এটা ৰেছপন্স প্ৰডিউচ হোৱাৰ লগে লগে তাৰ পাছত মানে কি হয় সেই এনিমেলটোৰ মানে চিৰাম হওক বা ব্লাডটো নিষ্কাশন কৰি তাৰ পৰা মানে এণ্টিবডিটো এক্সট্ৰেক্ট কৰা হয় আৰু সেই এণ্টিবডিটো এক্সট্ৰেক্ট এণ্টিবডিটোৱে কি কৰে এণ্টি ভেনম হিচাপে কাম কৰে গতিকে আপোনাৰ শৰীৰত যদি মানে কাৰোবাক যদি স্নেকে কামোৰে তেতিয়া তেওঁ গাত এণ্টিস্নেক ভেনম দিয়া হয় গতিকে এইটো সম্পূৰ্ণ এটা ডক্টৰে গম পাব এইবিলাক কথা তথাপি অকণমান জানিবৰ কাৰণে মই অকণমান নলেজ আপোনালোকক দি দিছোঁ গতিকে এইখিনি আছিলে আমাৰ মানে কি হয় স্নেক ভেনমৰ ওপৰত অকণমান জানিবলগীয়া কথা যে সাপে খুটা পেচেণ্টক আমি কেনেকৈ মানে
সহায় কৰিব পাৰোঁ কোনো মানে টাইম লছ নকৰাকৈ মানে অকণমানো টাইম যাতে নষ্ট নহয় যাতে তেওঁক আমি আল্টিমেট সোনকালে আমি যাতে হস্পিটেলত পোৱাব পাৰোঁ সেই কৰণীয় কামখিনি আমি মানে কৰি পিনি আমি এজন মানুহক কি কৰিব পাৰোঁ সাপে খুটা মানুহজনক বচাব পাৰোঁ আৰু এটা খুব বেছি ইণ্টাৰেষ্টিং কথা জেনেৰেলি এজন মানুহক যেতিয়া সাপে কামোৰাৰ লগে লগে তেওঁতো লোকেলি কিছুমান মানে চিমটমটো শৰীৰত প্ৰডিউচ হৈ যায় যেনেকৈ লোকেল চিমটম হিচাপে তেওঁ যিটো স্থানত মানে কামোৰে সেইটো পূৰা চুৱেলিংটো হৈ যায় তাৰোপৰি শৰীৰত ছিষ্টেমেটিকেলি কিছুমান মানে তেওঁ লাহে লাহে প্ৰব্লেম আৰম্ভ কৰে যেনে খুব তেওঁ ভমিটিং হ'বলৈ ধৰে মানে মূৰ ঘূৰাবলৈ আৰম্ভ কৰে বমি কৰিবলৈ আৰম্ভ কৰে তেওঁ মানে পেটৰ বিষ হ'বলৈ আৰম্ভ কৰে ব্লাড প্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰে গতিকে তেনে ক্ষেত্ৰত সেই পেচেণ্টজনৰ কথা কৈছোঁ যদি তেনে ক্ষেত্ৰত যদি কিছুমানে কি কৰে সেই মুহূৰ্তটোত তেওঁক মানে বাহিৰৰ পৰা আকৌ পানী খুৱাই দিয়ে তাত মানে তেওঁক গাখীৰ খুৱাই দিয়ে গতিকে এইবিলাক যাতে মানুহে ভুলতো নকৰে আৰু এনেই তেওঁ মানে বমি কৰি আছে বা মূৰ ঘূৰাই আছে বা তেওঁ পেটৰ বিষ হৈছে তাত যদি আকৌ যদি এক্সটাৰ্নেলি আপুনি যদি কিবা তেওঁক খুৱাই দিয়ে তেনেহ'লে তেওঁ পেচেণ্টজনক আৰু বেছি প্ৰব্লেম হৈ যায় গতিকে এইবিলাক মানে তেওঁক তেনেকুৱা একো খাবলৈ দিব নালাগে একো কৰিবলৈ দিব নালাগে আপোনালোকে যিমান পাৰে সিমান সোনকালে মই কৈছোঁ ন 4 ঘণ্টাৰ ভিতৰত আপোনালোকে যাতে হস্পিটেল পোৱাই দিয়ে তেতিয়াহে মানুহজনক আপুনি ছেভ কৰিব পাৰিব লাইফটো গতিকে আজি ভিডিঅ'টো ঠিক ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলটো পাৰিলে এবাৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ